हेलो स्टूडेंट्स আজি আমি অৰ্থবিজ্ঞানৰ প্ৰথম চেপ্টাৰ অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা অৰ্থনৈতিক ব্যৱস্থা আৰু অৰ্থনীতিৰ মাৰ্গসমূহ এই চেপ্টাৰটোৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰ আলোচনা কৰিম তোমালোকে ভিডিঅটো শেষলৈকে চাই যাবা তো ইয়াত প্ৰথম কোৱেশ্চনটো আছে অৰ্থলিখা অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা তো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা সীমিত সম্পদে পছন্দ অপছন্দৰ সমস্যাৰ সৃষ্টি কৰে এই সমস্যাটোৱেই হ'ল অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা দ্বিতীয়টো আছে উপযোগ সম্ভাব্যতাৰ সীমাৰেখা তো উপযোগ সম্ভাব্যতাৰ সীমাৰেখাৰ অৰ্থ হ'ল কি সামগ্ৰী উৎপাদন কৰিব লাগিব কেনেকৈ উৎপাদন কৰিব লাগিব আৰু কাৰ কাৰণে উৎপাদন কৰিব লাগিব এই তিনিওটা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰাসংগিকতা স্বাভাৱিকতে আহি পৰিব এই প্ৰশ্নকেইটাৰ সমাধান বিচাৰি উপযোগ সম্ভাব্যতাৰ সীমাৰেখা আৰু উৎপাদন সম্ভাব্যতা ৰাখি আৰু সীমাৰেখাৰ ধাৰণা দুটাৰ ব্যাখ্যাৰ প্ৰয়োজন হ'ব ইয়াৰ অৰ্থটো কিতাপত সম্পূৰ্ণভাৱে দিয়া নাই কাৰণে আমি এনেকে এনসাৰটো লিখিলেও শুদ্ধ হ'ব গ নম্বৰ আছে বৰ্ণনা ভিত্তিক অৰ্থনীতি তো ইয়াৰ এনসাৰটো হ'ব অৰ্থনৈতিক আচৰণৰ যুক্তিসংগত বৰ্ণনাত্মক বিশ্লেষণেই হ'ল বৰ্ণনা ভিত্তিক অৰ্থনীতি 4 নম্বৰটো আছে নীতিভিত্তিক অৰ্থনীতি তো নীতিভিত্তিক বা কল্যাণ বিষয়ক বিশ্লেষণ হ'ল বিচাৰযুক্ত বা নীতিভিত্তিক অৰ্থনীতি কি হোৱা উচিত বা অনুচিত সেইটো এই অৰ্থনীতিত বিশ্লেষণ কৰি চোৱা হয় তোমালোকক নীতিভিত্তিক আৰু বিচাৰযুক্ত অৰ্থনীতিৰ দিলে তোমালোকে এনেকে এনসাৰ লিখিব লাগিব 5 নম্বৰ আছে ব্যষ্টিবাদী অৰ্থনীতি ব্যষ্টিবাদী অৰ্থনীতিত অৰ্থনীতিৰ বিভিন্ন অংশ বেলেগে বেলেগে অধ্যয়ন কৰা হয় এই অৰ্থনীতিত একোখন ব্যৱসায় প্ৰতিষ্ঠান একোটা উদ্যোগ একোজন গ্ৰাহক একোজন উৎপাদনকাৰী একোজন শ্ৰমিক একোজন পুঁজিপতি একোজন সংগঠক বা একোটা অঞ্চলৰ আৰ্থিক কাৰ্যকলাপ অধ্যয়ন কৰা হয় উদাহৰণ স্বৰূপে ইয়াত ব্যক্তিগত আয় সঞ্চয় বিনিয়োগ ইত্যাদি অধ্যয়ন কৰা হয় জাতীয় আয় জাতীয় সঞ্চয় সৰ্বমুঠ বিনিয়োগ ইত্যাদি বিশ্লেষণ কৰা নহয় বিশেষকৈ ক'ব গ'লে ব্যষ্টিবাদী অৰ্থনীতিত বিভিন্ন অংশ বেলেগে অধ্যয়ন কৰা হয় আৰু এইখন ব্যষ্টিবাদী অৰ্থনীতিটো ব্যক্তিগত অৰ্থনীতিৰ সৈতে জড়িত অৰ্থাৎ একোটা উদ্যোগ একোজন গ্ৰাহক বা একোজন উৎপাদনকাৰীৰ কাৰ্যকলাপৰ বিষয় এই অৰ্থনীতিত অধ্যয়ন কৰা হয় জাতীয় আয় জাতীয় সঞ্চয় সৰ্বমুঠ বিনিয়োগ আদিৰ বিষয় ব্যষ্টিবাদী অৰ্থনীতিত বিশ্লেষণ কৰি চোৱা নহয় এতিয়া আহিল সমষ্টিবাদী অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতিক আৰ্থিক ব্যৱস্থাটোৰ এক সামগ্ৰিক বিশ্লেষণ কৰা হয় এই অৰ্থনীতিত সমগ্ৰ ব্যৱসায় প্ৰতিষ্ঠান উদ্যোগ গ্ৰাহক শ্ৰমিক বা সমগ্ৰ অঞ্চলক আৰ্থিক কাৰ্যকলাপ অধ্যয়ন কৰা হয় ইয়াৰ পাছত আছে উৎপাদন সম্ভাৱনীয়তা প্ৰান্তৰ লাষ্টৰটো তো ইয়াৰ এনসাৰ হ'ব এক নিৰ্দিষ্ট আৰ্থিক ব্যৱস্থাত যি পৰিমাণৰ সম্পদ উপলব্ধ হয় সেই সম্পদ প্ৰযুক্তিবিদ্যাৰ সহায়ত ব্যৱহাৰ কৰি সামগ্ৰী উৎপাদন কৰা হয় ইয়াকে কি বোলা হয় উৎপাদন সম্ভাৱ্যতা প্ৰান্তল বোলা হয় উদাহৰণ স্বৰূপে আমি চূণশিল আদিৰ কথা ল'ব পাৰোঁ চূণশিলক নিৰ্দিষ্ট আৰ্থিক ব্যৱস্থাত বিশেষ প্ৰযুক্তিবিদ্যাৰ সহায়ত উলিয়াই আমি সেই সামগ্ৰীৰ ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া 2 নম্বৰ উৎপাদন সম্ভাৱ্যতা সীমাৰেখাৰ তলত বিন্দু এটাই কি সূচায় তো ইয়াৰ এনসাৰ হ'ব উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলৰ বিন্দু এটাই কম পৰিমাণৰ উৎপাদনৰ কথা সূচায় 3 নম্বৰটো দিছে উৎপাদন সম্ভাৱনীয়তা ৰেখা কিয় বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী ঢালযুক্ত হয় এই কোৱেশ্চনটো আমাৰ 2019ত অহা এইটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তো ইয়াত চমুকৈ লিখা আছে তোমালোকে এইটো চাই গলেও শুদ্ধ হ'ব তো উৎপাদন কাৰ্যত এটা উপাদান যদি বেছিকৈ ব্যৱহাৰ কৰা হয় তেতিয়া আন এটা উপাদান কমকৈ ব্যৱহাৰ কৰা হয় সেই কাৰণে উৎপাদন সম্ভাৱনীয়তা ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী ঢালযুক্ত হয় উদাহৰণ স্বৰূপে আমি খেতিৰ কথা ল'ব পাৰোঁ খেতিত যদি গোবৰৰ পৰিমাণ বেছি থাকে তেতিয়া সাৰ কমকে ব্যৱহাৰ কৰা হয় আনহাতে যদি সাৰৰ পৰিমাণ বেছি দিয়া হয় তেতিয়াহ'লে গোবৰ কমকে আমি ব্যৱহাৰ কৰোঁ ইয়াৰ পাছত আছে অৰ্থনীতিত ব্যৱহৃত দুষ্প্ৰাপ্যতাৰ ধাৰণাটোৰ সংজ্ঞা দিয়া তো এইখন ধাৰণা বিশেষকৈ ৰবিনছৰ সংজ্ঞাটোত প্ৰতিফলিত হৈছে সেইটো হ'ল অৰ্থনীতিক সেই বিজ্ঞান যি লক্ষ্য আৰু বিকল্প ব্যৱহাৰ উপযোগী সীমিত আহিলাৰ সম্পৰ্ক হিচাপে মানুহৰ আচৰণ অধ্যয়ন কৰে ৰবিনছৰ সংজ্ঞাটোত তিনিটা বিষয় ঘাই হৈ পৰিছে মানুহৰ অভাৱ অসীম
অভাৱ পূৰণৰ আহিলা হিচাপে সম্পদৰ পৰিমাণ সীমিত সম্পদ বিকল্প ব্যৱহাৰ উপযোগী। ইয়াৰ পিছত আছে যথাৰ্থ আৰু আদৰ্শগত অৰ্থবিজ্ঞানৰ সংজ্ঞা দিয়া। তো যথাৰ্থ অৰ্থনীতিৰ বিষয়বস্তু বৰ্ণনা কৰা থাকে। তো আমি ইয়াত সাৰাংশটোক সেই বিষয়ে পাইছোঁ। আনহাতে আদৰ্শগত অৰ্থনীতিত মানুহৰ ভাল বেয়া উচিত অনুচিত আদি বিষয়বস্তুক লৈ বৰ্ণনা কৰা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল সেৱাৰ সংজ্ঞা দিয়া। তো অদ্ৰব্যজাত সামগ্ৰীৰ পৰা আমি যিটো উপযোগিতা পাওঁ তাকে সেৱা বোলে, যেনে ডাক্তৰৰ সেৱা, শিক্ষকৰ সেৱা, উকিলৰ সেৱা ইত্যাদি। 7 নম্বৰ কুৱেশ্যন হ'ল পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ ভিত্তিক অৰ্থনীতিৰ মৌলিক পাৰ্থক্যটো ব্যাখ্যা কৰা। তো পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ ভিত্তিক অৰ্থনীতিৰ মৌলিক পাৰ্থক্যবোৰ হ'ল পৰিকল্পিত আৰ্থিক ব্যৱস্থাত কি উৎপাদন কৰা হ'ব, কেনেকৈ উৎপাদন কৰা হ'ব, কাৰ বাবে উৎপাদন কৰা হ'ব, সেই সকলোবোৰ সিদ্ধান্ত ৰাষ্ট্ৰই গ্ৰহণ কৰে। আনহাতে বজাৰ কেন্দ্ৰিক আৰ্থিক ব্যৱস্থাত এই সকলোবোৰ সিদ্ধান্ত ব্যক্তিগত পুঁজিপতিসকলে নিৰ্ধাৰণ কৰে। সেকেন্ডলি পৰিকল্পিত অৰ্থনীতিৰ মূল লক্ষ্য হৈছে সামাজিক কল্যাণ সাধন কৰা, আনহাতে বজাৰ কেন্দ্ৰিক আৰ্থিক ব্যৱস্থাৰ মূল লক্ষ্য হৈছে ব্যক্তিগত লাভ অৰ্জন কৰা। এতিয়া 8 নম্বৰ কুৱেশ্যন দিছে মিশ্ৰিত অৰ্থনীতিৰ মূল বৈশিষ্ট্যটো উল্লেখ কৰা। তো মিশ্ৰিত অৰ্থনীতিৰ মূল বৈশিষ্ট্যবোৰ ইয়াতে দিয়া আছে যে এনে আৰ্থিক ব্যৱস্থাত 1 নম্বৰৰ এনে আৰ্থিক ব্যৱস্থাত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডই সহ অৱস্থান কৰে। সেকেন্ডলি এনে আৰ্থিক ব্যৱস্থাৰ মূল লক্ষ্য হৈছে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ দুৰ্বলতাসমূহ পৰিহাৰ কৰি সুবিধাসমূহ গ্ৰহণ কৰা। থাৰ্ডলি এনে আৰ্থিক ব্যৱস্থাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয়। অৰ্থনৈতিক কাৰ্যকলাপ কম বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ অৰ্থ লিখা। তো ব্যষ্টিবাদী অৰ্থনীতিৰ আৰ্থিক ব্যৱস্থাৰ বিভিন্ন খণ্ড বা গোট বেলেগে বেলেগে অধ্যয়ন কৰা হয়। আনহাতে সমষ্টিবাদী অৰ্থনীতিক আৰ্থিক ব্যৱস্থাটোৰ এক সামগ্ৰিক বিশ্লেষণ কৰা হয়। এইটো হ'ল ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ অৰ্থ। ইয়াৰ পাছত আছে অৰ্থনীতিৰ কোনটো সংজ্ঞাত কেন্দ্ৰীয় সমস্যাটো প্ৰতিফলিত হৈছে, সংজ্ঞাটো ব্যাখ্যা কৰা। তো অৰ্থনীতিৰ ৰবিনছৰ সংজ্ঞাত কেন্দ্ৰীয় সমস্যাটো প্ৰতিফলিত হৈছে। সংজ্ঞাটো হ'ল অৰ্থনীতি সেই বিজ্ঞান যি লক্ষ্য আৰু বিকল্প ব্যৱহাৰ উপযোগী সীমিত আহিলাৰ সম্পৰ্ক হিচাপে মানুহৰ আচৰণ অধ্যয়ন কৰে। ৰবিনছৰ সংজ্ঞাটো 3টা বিষয় ঘাই হৈ পৰিছে। ফাৰ্ষ্ট নম্বৰটো মানুহৰ অভাৱ অসীম, সেকেন্ড অভাৱ পূৰণৰ আহিলা হিচাপে সম্পদৰ পৰিমাণ সসীম, আৰু থাৰ্ড হ'ল সসীম সম্পদ বিকল্প ব্যৱহাৰ উপযোগী। 12 নম্বৰ কুৱেশ্যনটো হ'ল সুযোগ ব্যয়ক ডেছ ব্যয় বুলি কোৱা হয়। খালী ঠাই পূৰণ কৰিব দিছে, ইয়াত হ'ব ঊৰ্ধ্বতম বিকল্প ব্যয়। তো সুযোগ ব্যয়ক ঊৰ্ধ্বতম বিকল্প ব্যয় বুলি কোৱা হয়। মিশ্ৰ অৰ্থনীতি কি? এনচাৰ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহ অৱস্থানেই হ'ল মিশ্ৰ অৰ্থনীতি। অৰ্থাৎ মিশ্ৰ অৰ্থনীতিত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডই সহ অৱস্থান কৰে। লগতে মিশ্ৰ অৰ্থনীতিৰ এইটো এটা বৈশিষ্ট্য। ইয়াৰ পাছত আছে বজাৰ অৰ্থনীতি কি? তো বজাৰ অৰ্থনীতিত কি সামগ্ৰী উৎপাদন কৰা হ'ব, কিমান পৰিমাণে উৎপাদন কৰা হ'ব, কিদৰে উৎপাদন কৰা হ'ব আৰু কাৰ বাবে উৎপাদন কৰা হ'ব, এই আটাইবোৰ অৰ্থনৈতিক সিদ্ধান্ত বজাৰৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ নিৰ্ণয় কৰি দিয়ে। ইয়াত চৰকাৰ বা ৰাষ্ট্ৰৰ ভূমিকা নগণ্য। এতিয়া আছে এখন অৰ্থনীতিৰ 3টা মৌলিক সমস্যা উল্লেখ কৰা। তো ইয়াৰ মৌলিক সমস্যাবোৰ হ'ব 1 নম্বৰ কি সামগ্ৰী উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণত, 2 নম্বৰ এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হ'ব, 3 নম্বৰ এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হ'ব। এতিয়া আছে এখন অৰ্থনীতিৰ 3টা মৌলিক সমস্যা লিখা। তো এখন অৰ্থনীতিৰ 3টা মৌলিক সমস্যা ইয়াতে আছে যে সীমিত, মই কৈ দিছোঁ তোমালোকক বা লিখি দিছোঁ, সীমিত সম্পদে পচন্দ অপচন্দৰ সমস্যাৰ সৃষ্টি কৰে। সীমিত সম্পদে পচন্দ অপচন্দৰ সৃষ্টি কৰে। এই সমস্যাটোকেই
অৰ্থনীতিৰ মৌলিক সমস্যা বুলি কোৱা হয় সমস্যা বুলি কোৱা হয় এতিয়া 16 নম্বৰৰ কোৱেশ্চন আছে অৰ্থব্যৱস্থাৰ দুটা কেন্দ্ৰীয় সমস্যা তো ইয়াৰ এনসাৰটো হ'ব 1 নম্বৰ কি সামগ্ৰী উৎপাদন কৰিব লাগিব আৰু 2 নম্বৰ কিমান পৰিমাণত উৎপাদন কৰিব লাগিব ইয়াৰ পাছত আছে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থব্যৱস্থাৰ ধাৰণাটো আগবঢ়োৱা তো ইয়াৰ এনসাৰটো হ'ব পৰিকল্পিত আৰ্থিক ব্যৱস্থাত কি সামগ্ৰী উৎপাদন কৰা হ'ব কি পৰিমাণে উৎপাদন কৰা হ'ব আৰু কিদৰে উৎপাদন কৰা হ'ব আৰু কাৰ বাবে উৎপাদন কৰা হ'ব এই অৰ্থনৈতিক সিদ্ধান্তবোৰ ৰাষ্ট্ৰই গ্ৰহণ কৰে ব্যক্তিগত খণ্ডই এইবোৰ সিদ্ধান্ত ল'ব নোৱাৰে এই সকলোবোৰ সিদ্ধান্ত পৰিকল্পিত অৰ্থব্যৱস্থাৰ ক্ষেত্ৰতে হয় বজাৰ কেন্দ্ৰিক অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত এইবোৰৰ বিপৰীত প্ৰতিছবি দেখা পোৱা যায় ইয়াৰ পাছত আছে উৎপাদন সম্ভাব্য ৰেখাই কি নিৰ্দেশ কৰে তো ইয়াৰ এনসাৰটো হ'ব উৎপাদন সম্ভাব্য ৰেখাই এক নিৰ্দিষ্ট আৰ্থিক ব্যৱস্থা যি পৰিমাণৰ সম্পদ উপলব্ধ হয় সেই সম্পদ প্ৰযুক্তি বিদ্যাৰ সহায়ত ব্যৱহাৰ কৰি কেনেকৈ সামগ্ৰী উৎপাদন কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰে এতিয়া 19 নম্বৰ কোৱেশ্চনটো হ'ব কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি এখনত অৰ্থনৈতিক সিদ্ধান্তসমূহ নিম্নলিখিত কোনটো অনুষ্ঠানে গ্ৰহণ কৰে ইয়াত তিনিটা অপচন দিয়া আছে চাৰিটা অপচন দিয়া আছে ফাৰ্ষ্ট নম্বৰ কেন্দ্ৰীয় বেংক বজাৰ চৰকাৰ কেন্দ্ৰীয় বেংক আৰু চৰকাৰ উভয় তো ইয়াৰ এনসাৰটো চৰকাৰ হ'ব কাৰণ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত চৰকাৰেহে অৰ্থনৈতিক সিদ্ধান্তসমূহ গ্ৰহণ কৰিব পাৰে এতিয়া আছে অৰ্থনৈতিক সমস্যা উদ্ভৱ হোৱা দুটা কাৰণ লিখা তো অৰ্থনৈতিক সমস্যা উদ্ভৱ হোৱা দুটা কাৰণ হ'ল সীমিত সম্পদৰ বিতৰণ আৰু সেকেন্ড হ'ব পছন্দ অপছন্দৰ সমস্যা পছন্দ অপছন্দৰ সমস্যা তো আজিৰ কাৰণে ইমানে আমি নেক্সট ভিডিঅ'ত আকৌ সেকেন্ড চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিবা আৰু চেনেলত প্ৰথম আহিছা যদি সাবস্ক্ৰাইব কৰি দিবা